কাইলৈ প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকাখন কেনেকৈ চেক কৰিব লাগিব আজিয়ে জানি ৰাখি দিয়ক। হয়, কাইলৈ যেহেতু 10 ফেব্ৰুৱাৰী, কাইলৈ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। হয়, লিষ্ট কেনেকৈ চেক কৰিব এতিয়া আপোনালোকক জনাই আছোঁ। সেয়েহে ভিডিঅ'টো যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, অসমৰ সকলোৱে যাতে জানিব পাৰে কেনেকৈ লিষ্ট চেক কৰিব পাৰি আৰু যিসকলৰ নাম ডিলেট হ'ব তেওঁলোকে কি কৰিব লাগিব সবিশেষ কিন্তু জানিব পাৰিব। আৰু যদি ইউটিউবত চাই আছে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। হয়, যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰক। এতিয়া জানক কেনেকৈ লিষ্ট চেক কৰিব লাগিব। ইয়াৰ বাবে গুগল ব্ৰাউজাৰটো অ'পেন কৰি চাৰ্চ কৰিব লাগিব NVSP। এইখিনি লিখি চাৰ্চ কৰাৰ পিছত ভোটাৰ্ছ আহিব, একেবাৰে ওপৰত চাব ভোটাৰ্ছ। জাষ্ট ইয়াত আপুনি ক্লিক কৰক। ক্লিক কৰি দিয়াৰ পিছত আপুনি ছাৰ্ভিচেছ পাব। চাওক ওপৰত ছাৰ্ভিচেছ সোঁ ছাইডত আছে ডাউনলোড ইলেক্টৰেল ৰোল। জাষ্ট ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত ইয়াতে চাওক ষ্টেটৰ নাম ওলাই আহিব। চাওক ষ্টেট আছে, প্ৰথমত আপুনি ইয়াৰ পৰা আসাম সিলেক্ট কৰিব লাগিব। ইয়াৰ বাবে সিলেক্ট ষ্টেট ইয়াতে ক্লিক কৰক। আসাম আহিব, আসামত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াৰটো 2026 থাকিব। ড্ৰাফটত ক্লিক কৰি ইয়াতে চাব ফাইনেল লিখা আহিব। জাষ্ট তাতে ক্লিক কৰিব লাগিব। ফাইনেল লিষ্টত ক্লিক কৰাৰ পিছত সিলেক্ট ডিষ্ট্ৰিক্ট। ইয়াৰ পৰা আপোনাৰ যি ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টৰ নাম সিলেক্ট কৰিব লাগিব। ডিষ্ট্ৰিক্টৰ নাম সিলেক্ট কৰাৰ পিছত এছেম্বলি আপোনাৰ যি ভোট, আপোনাৰ যি সমষ্টি হয় ভোটৰ সমষ্টিৰ নাম সিলেক্ট কৰিব। তাৰপিছত আপোনাৰ যি কেপচা থাকিব তলত চাওক কেপচা আছে, কেপচাটো যেনেকৈ লিখা থাকিব তেনেকৈ টাইপ কৰিব। মই টাইপ কৰি আছোঁ, মোৰ যেনেকৈ আছে মই তেনেকৈ টাইপ কৰিছোঁ। আপোনালোকৰ যেনেকৈ থাকিব তেনেকৈ টাইপ কৰি দিব লাগিব। এইখিনি হোৱাৰ পিছত আপুনি তলত আহিব লাগিব। এতিয়া চাওক তলত আহিলে পাৰ্ট নেম আপুনি য'ত ভোট দিয়ে ভোট কেন্দ্ৰৰ নাম আহিব, নাইবা আপোনাৰ স্কুল যিটো বিদ্যালয়ত ভোট দিয়ে ভোট কেন্দ্ৰৰ নাম সিলেক্ট কৰিব। চাওক টিক মাৰ্ক লগাই দিয়াৰ পিছত ওপৰত আহি ডাউনলোড সিলেক্ট PDF অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ষ্টেটাছ প্ৰগ্ৰেছ চাওক ছাকচেছ হ'ব। অলপ সময় ৱেইট কৰাৰ পিছত আপোনাৰ যি লিষ্টটো ডাউনলোড হ'ব তাৰপিছত অপেনত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু আপুনি চাব পাৰিব আপোনাৰ লিষ্টত ইয়াতে চাওক এনেকৈ নামসমূহ ওলাই আহি যাব। হয়, এনেকৈ আপুনি চূড়ান্ত ভোটাৰ তালিকা ডাউনলোড কৰি ল'ব পাৰিব, চেক কৰিব পাৰিব। হয়, কাইলৈ মই জনাই দিম যদি কিবা ধৰণৰ পৰিৱৰ্তন হৈ যায় কেনেকৈ চেক কৰিব লাগে জনাই দিম। সেয়েহে পেজটো এতিয়াই ফ'ল' কৰি ৰাখি দিব। যদি ভিডিঅ'টো শ্বেয়াৰ কৰে শ্বেয়াৰ কৰিব। যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব, কিয়নো নিয়ম পৰিৱৰ্তন হ'বও পাৰে। যদি হয় তেনে ক্ষেত্ৰত মই জনাই দিম আৰু যদি নহয় তেনে ক্ষেত্ৰত এনেকৈ আপুনি কৰিব পাৰিব। চ' আজিলৈ মানে ধন্যবাদ।